নমস্কাৰ। আজিৰ এই ভিডিঅ'টো জানো কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে অসমীয়া নতুন বছৰটো কেনেকুৱা যাব। ক মূৰ্ধন্য ঠ মূৰ্ধন্য ণ এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে কন্যা ৰাশি। এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমতে দেখুৱাই দিওঁ আপোনালোকক কেইটামান মুখ্য গ্ৰহৰ স্থিতি। বৃহস্পতি, শনি, ৰাহু, কেতু এইকেইটা বহু দিনলৈকে একোটা ঘৰত গোচৰ কৰে। তাৰ পৰা কেনেকুৱা প্ৰভাৱ পৰিব। বছৰৰ যিহেতু ৰাশিফল বাকী কেইটা গ্ৰহৰ যিকেইটা প্ৰভাৱ সেইকেইটা অলপ খন্তেকীয়া হয়। প্ৰমিচ বিলাক অলপ দুৰ্বল হৈ যায়। আপোনালোকে প্ৰথমতে এইখিনি শুনি লওক, তাৰ পিছত আপোনালোকৰ বিষয়ে জনাম এইকেইটা গোটেইকেইটা পইণ্ট, আৰু অৱশেষত আপোনালোকে কৰিবলগীয়া প্ৰতিকাৰ কি আছে সেইখিনি আপোনালোকক জনাম। প্ৰথমতে দেখুৱাই দিছো বৃহস্পতিৰ স্থিতি। বৃহস্পতি আছে কৰ্মস্থানত 2 জুনলৈকে বহুতেই ভাল। 2026 বৰ্ষৰ 2 জুনলৈকে সন্মান প্ৰাপ্তিৰ ক্ষেত্ৰত বহুত ভাল, আপোনালোকৰ প্ৰপাৰ্টি গেইনৰ ক্ষেত্ৰত বহুত ভাল, আপোনালোকৰ ছেভিংছৰ ক্ষেত্ৰত বহুত ভাল। বৃহস্পতিৰ দৃষ্টি আহি আছে আপোনালোকৰ ছাৰ্ভিচৰ ঘৰত। প্ৰফেশ্যনেল ছাকচেছৰ কাৰণে, চাকৰি কৰি থকা সকলৰ কাৰণে বহুত ভাল। বৰ্তমান সময়ছোৱাত ইনক্ৰিমেণ্ট প্ৰমোচন এইবিলাক বহুত ভাল দেখা গৈছে। বৃহস্পতিৰ ফালৰ পৰা আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। এতিয়া দেখুৱাই দিম আপোনালোকৰ যিহেতু বৃহস্পতি 2 জুনলৈকে ইয়াতে আছে, আপোনালোকৰ কৰ্মৰ জৰিয়তে ছেভিংছত বৃদ্ধিৰ কাৰণে ভাল হ'ল, প্ৰপাৰ্টিত বৃদ্ধিৰ কাৰণে ভাল হ'ল, বেমাৰৰ পৰা উপশম কৰাব পাৰিব। এইখিনি সময়ছোৱাত যিবিলাক আপোনালোকৰ এলাৰ্জিজনিত প্ৰব্লেম আহি আছে এই প্ৰব্লেমবিলাকৰ আপোনালোকে সকাহ পাব। 2 জুনলৈকে 2 জুনৰ পৰা 31 অক্টোবৰ তাৰিখলৈকে মই ইয়াতে দেখুৱাই দিছো বৃহস্পতি তুংগী থাকিব। 2026 চনৰ 2 জুনৰ পৰা 31 অক্টোবৰলৈকে বৃহস্পতি ইয়াতে তুংগী থাকিব। আকৌ 2027 চনৰ 25 জানুৱাৰীৰ পৰা 13 এপ্ৰিললৈকেও বৃহস্পতি এইটো একাদশতে থাকিব। এইখিনি সময়ছোৱাত কেনেকুৱা ফলাফল পাব মই আকৌ এবাৰ কৈ দিছো। 2026 বৰ্ষৰ 2 জুনৰ পৰা 31 অক্টোবৰ তাৰিখলৈকে আৰু 2027 চনৰ 25 জানুৱাৰীৰ পৰা 13 এপ্ৰিললৈকে এইখিনি সময়ছোৱাত বৃহস্পতিৰ ফালৰ পৰা বেনিফিটেড হ'ব পাৰিব। বৃহস্পতিৰ দৃষ্টি আহি আছে আপোনালোকৰ পৰাক্ৰমৰ ঘৰত, বৃহস্পতিৰ দৃষ্টি আহি আছে আপোনালোকৰ ইয়াতে বুদ্ধি স্থানত, আৰু বৃহস্পতিৰ দৃষ্টি আহি আছে আপোনালোকৰ সপ্তম ঘৰত। সপ্তম ঘৰটো হৈছে বিবাহৰ স্থান। এইখিনি সময়ছোৱাত লাভ মেৰেজৰ কাৰণে বহুত ভাল হ'ল, সৰু সুৰা ভ্ৰমণৰ কাৰণে ভাল হ'ল, ইনকামত বৃদ্ধিৰ কাৰণে বহুত ভাল হ'ল, আপোনালোকৰ প্ৰফেশ্যনেল ছাকচেছৰ কাৰণে ভাল হ'ল, ব্যৱসায়ত উন্নতিৰ কাৰণে বিশেষভাৱে ভাল দেখা গৈছে। যিসকলে পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰি আছে তেওঁলোকৰ কাৰণে এই সময়ছোৱা মই আকৌ এবাৰ কৈ দিছো 2026 চনৰ 31 অক্টোবৰৰ পৰা 2026 চনৰ 2 জুনৰ পৰা 31 অক্টোবৰলৈকে, আকৌ 2027 চনৰ 25 জানুৱাৰীৰ পৰা 13 এপ্ৰিললৈকে এইখিনি সময়ছোৱাত ব্যৱসায়ত উন্নতিৰ কাৰণে বহুত ভাল হ'ল। কোনবিলাক ব্যৱসায়ত উন্নতি বেছি কৰিব? বৃহস্পতি ৰিলেটেড ব্যৱসায় বিলাকত। বৃহস্পতি ৰিলেটেড ব্যৱসায় হৈছে শিক্ষকতা, বা মানে চাপোজ টিউচন চেণ্টাৰ খুলিছে তেনেকুৱা ধৰণৰ, বা নিজে প্ৰাইভেটলি পঢ়াই আছে, এইবিলাক ক্ষেত্ৰত আপোনালোকৰ ভাল দেখা গৈছে। পুৰোহিত বা ন্যায়ালয় ৰিলেটেড ব্যৱসায় কিবা কৰি আছে, টকা পইচাৰ য'ত লেনদেন হয়, মেনেজাৰ এছিষ্টেণ্ট, সূতৰ ব্যৱসায়, ফল তৰকাৰী ব্যৱসায়, পণ্ডিত, ৰাজনীতিক, মনোবিজ্ঞানী, মানৱ উন্নয়ন এইবিলাক ক্ষেত্ৰত আপোনালোকৰ ভাল দেখা গৈছে। বৃহস্পতিৰ ফালৰ পৰা নিশ্চয় বেনিফিটেড হ'ব পাৰিব। বৃহস্পতিৰ দৃষ্টি যিহেতু আপোনালোকৰ ইনকামৰ ঘৰত মানে আছে, ইনকামৰ ঘৰত স্থিতি আছে, আৰু দৃষ্টি যিহেতু পৰাক্ৰমৰ ঘৰত আছে, কষ্ট কৰক, নিজৰ জ্ঞান অৰ্হতা এইবিলাকত ব্যৱহাৰ কৰক। লাভ মেৰেজৰ কাৰণে ভাল, সন্তান প্ৰাপ্তিৰ কাৰণে ভাল, এই গোটেইবিলাক দিশতে ভাল দেখা গৈছে। এতিয়া দেখুৱাই দিম বৃহস্পতি মাজতে 2026 চনৰ 31 অক্টোবৰৰ পৰা 2027 চনৰ 25 জানুৱাৰীলৈকে এইখিনি সময়ছোৱাত যাব বিদেশৰ ঘৰত, যিটো আমাৰ খৰচৰ ঘৰ হয়, বেড প্লেজাৰৰ ঘৰ হয়। বিবাহিতসকলৰ কাৰণে এইটো এটা বৈবাহিক সুখৰ কাৰক হৈ যায়। বৃহস্পতিৰ ইয়াতে স্থিতিয়ে আপোনালোকক ঘৰৰ পৰা বিদেশত থকা সকলে, ঘৰৰ পৰা দূৰত যিসকলে থাকি পঢ়ি আছে বা কাম কৰি আছে তেওঁলোকৰ কাৰণে বিশেষ ভাল কৰিলে। বৃহস্পতিৰ দৃষ্টি আহি আছে আপোনালোকৰ ইয়াতে যিটো চতুৰ্থ ঘৰ হয়। চতুৰ্থ ঘৰটো হৈছে আমাৰ প্ৰপাৰ্টিৰ ঘৰ। চতুৰ্থ ঘৰটো হৈছে বন্ধু বান্ধৱ, পঢ়া শুনা, সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত চোৱা যায়। বৃহস্পতিৰ এইখিনি সময়ছোৱাত আশীৰ্বাদে আপোনালোকৰ মগজুৰ স্মৃতি শক্তি বহুত ষ্ট্ৰং ৰাখিব। অলপ এক্সট্ৰা এফৰ্ট দিব লাগিব, কিতাপ কাগজ কিনি হ'লেও পঢ়িব লাগিব, তেতিয়া আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। বৃহস্পতিৰ দৃষ্টি আহি আছে ইয়াৰ পৰা ষষ্ঠ ঘৰত, যিটো আপোনালোকৰ কৰ্মপ্ৰাপ্তিৰ কাৰণে বা চাকৰি প্ৰাপ্তিৰ কাৰণে ভাল কৰাব। টিচিং লাইনত চাকৰিৰ কাৰণে বহুত ভাল হ'ল। যিসকলে অৱশ্যে চাকৰি পাব তেওঁলোকে ঘৰৰ পৰা দূৰত পষ্টিং হোৱাৰ বহুত হাই চান্সেছ আছে। টিচিং লাইন, বেংকিং চেক্টৰৰ চাকৰিৰ কাৰণে বহুত ভাল হ'ল। বন্ধুবৰ্গৰ ফালৰ পৰাও ছাপোৰ্ট লাভ কৰাৰ ক্ষেত্ৰত বহুত ভাল হ'ল। কিন্তু গোটেইখিনি সময়ছোৱাই যিহেতু শনিটোৰ দৃষ্টি আহি আছে, বন্ধু বান্ধৱৰ ওপৰত বহুত বেছি বিশ্বাস কৰিব নোৱাৰে। এইখিনি সময়ছোৱাত অলপ সাৱধানে চলিব লাগিব।
বৃহস্পতিৰ দৃষ্টি আহিছে আপোনালোকৰ চাৰ্ভিচৰ ঘৰত, চ' আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। বৃহস্পতিৰ দৃষ্টি আহি আছে অষ্টম ঘৰত। অষ্টম ঘৰত বৃহস্পতিৰ দৃষ্টি আহিলে এইখিনি সময়ছোৱাত আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। কেনেকুৱাকৈ বেনিফিটেড হ'ব? অষ্টম ঘৰত বৃহস্পতিৰ দৃষ্টি আহিলে গুপ্ত বিভাগ, এষ্ট্ৰলজি, ধাৰ্মিক কৰ্মী ক্ষেত্ৰত যিসকল জড়িত আছে তেওঁলোকৰ কাৰণে ভাল হ'ল। মই আকৌ এবাৰ কৈছোঁ, এইখিনি কৈ আছোঁ 2026 চনৰ 31 অক্টোবৰৰ পৰা 2027 চনৰ 25 জানুৱাৰীলৈকে। এইখিনি সময়ছোৱাত মোক্ষ ৰিলেটেড বা মেডিটেশ্যন ৰিলেটেড ক্ষেত্ৰত বহুতে ভাল বেনিফিট পাব পাৰিব। বৃহস্পতিৰ স্থিতি এইখিনি সময়ছোৱাত ভাল দেখা গৈছে। আকৌ এতিয়া মই দেখুৱাই দিম শনিৰ স্থিতি। গোটেইটো বছৰে শনি থাকিব আপোনালোকৰ সপ্তম ঘৰত। সপ্তম ঘৰত শনিৰ স্থিতি মানে ৰাশিৰ দৃষ্টি আহি আছে, শনিৰ দৃষ্টি ভাগ্যৰ স্থানত আহি আছে, শনিৰ দৃষ্টি বন্ধু-বান্ধৱ, সা-সম্পত্তিৰ স্থানত আহি আছে। চ' বহুতখিনি সাৱধান হৈ চলিব লাগিব। প্ৰথম মাহটোত অকণমান আপোনালোকে নিজৰ পতি বা পত্নীৰ সৈতেও অলপ মনোমালিন্য হোৱাৰ যোগ দেখা গৈছে। চ' তাৰ প্ৰতি অলপ সাৱধান হ'ব। প্ৰথম মাহটো মানে আপোনালোকৰ এপ্ৰিল, মে' মাহৰ সেইখিনি সময়ছোৱা। শনিৰ দৃষ্টি যিহেতু ভাগ্যৰ স্থানত আহিছে, আপোনালোকে ভাগ্যৰ ফালৰ পৰা যথেষ্টখিনি ছাপোৰ্ট লাভ কৰিব পাৰিব, কিন্তু পৰাক্ৰমৰ জৰিয়তে অধিক কষ্ট কৰোৱাব। নিজৰ গুৰুজনা বা পিতাৰ ফালৰ পৰা আপোনালোকে এইখিনি সময়ছোৱাত ষ্ট্ৰিক্ট বিহেভিয়াৰ দেখিব পাৰে, মানে খুব ষ্ট্ৰিক্টলি শাসন কৰিছে তেনেকুৱা দেখিব পাৰে। এইখিনি সময়ছোৱাত আপোনালোকে উচ্চ শিক্ষা কৰি থকাসকলেও অলপ অধিক টাইম দিব লাগিব। শনিৰ দৃষ্টি যিহেতু ৰাশিত আহি আছে, আপোনালোকৰ প্ৰতি সচৰাচৰ বাহিৰা যিবিলাক মানুহ আছে বা আপুনি যাৰ সৈতে উঠা বহা কৰি আছে তেওঁলোকৰ সৈতে ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। ভুল বুজাবুজি মানে আপুনি কিবা এটা বেলেগ মিনিং কৰি কৈছিলে, কিন্তু বুজিলে কিবা এটা। চ' এনেকুৱা দেখা গৈছে। শনিৰ দৃষ্টি যিহেতু আপোনালোকৰ চতুৰ্থ ঘৰত আহি আছে, শনিৰ ফালৰ পৰা আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। বেনিফিটেড কেনেকুৱাকৈ হ'ব? প্ৰপাৰ্টি ৰিলেটেড ক্ষেত্ৰত যদি আপোনালোকে যদি মেচিনাৰী যন্ত্ৰপাতি যদি কিবা কিনিব বিচাৰি আছে, সেইটো ক্ষেত্ৰত ভাল হ'ল। অৱশ্যে মাটি-বাৰী, সা-সম্পত্তিৰ মেইনটেইনৰ ক্ষেত্ৰত বৰ এটা ভাল নহ'ল। এইটো সময়ছোৱা আপোনালোকৰ কাৰণে অলপ প্ৰব্লেমেটিক দেখা গৈছে। যিহেতু বৃহস্পতিৰ দৃষ্টি প্ৰথম দফা আহি আছে 2 জুনলৈকে, সেইখিনি সময়ছোৱা ভাল। তাৰে বাহিৰত আকৌ বৃহস্পতিৰ দৃষ্টি যেতিয়া আহিব 2026 31 অক্টোবৰৰ পৰা 2027 চনৰ 25 জানুৱাৰীলৈকে, সেইখিনি সময়ছোৱা প্ৰপাৰ্টি ক্ষেত্ৰত ছেফটি দিব। বাকীখিনি সময়ছোৱাত আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে কিছুমান তিতা-কেঁহা বিৰক্তি ভাৱ আহিব পাৰে। এইখিনি সময়ছোৱা আপোনালোকে খুবেই সাৱধান হ'ব লাগিব। ইয়াৰে পিছত এতিয়া দেখুৱাই দিম আপোনালোকৰ ৰাহু আৰু কেতুৰ স্থিতি। 5 ডিচেম্বৰ 2026লৈকে ৰাহু আছে ষষ্ঠ ঘৰত আৰু কেতু আছে আপোনালোকৰ দ্বাদশ ঘৰত। ৰাহুৰ স্থিতি ষষ্ঠ ঘৰত থাকিলে ইয়াৰ পৰা দৃষ্টি আহিব আপোনালোকৰ প্ৰফেশ্যনৰ ঘৰত, আপোনালোকৰ ছেভিংছৰ ঘৰত। যিহেতু এইটো এটা ছাৰ্ভিচৰ স্থান হয়, চ' আপোনালোকৰ স্থানান্তৰ হ'ব পাৰে। আপোনালোকে য'তেই চাকৰি কৰি আছে তাৰ পৰা স্থানৰ বদলি হ'ব পাৰে। এইখিনি সময়ছোৱাত আপোনালোকে তাৰ কাৰণে ৰেডি থাকিব পাৰিব লাগিব। ৰাহুৰ দৃষ্টি যিহেতু আপোনালোকৰ কৰ্মস্থানত আহি আছে, কৰ্মপ্ৰাপ্তিৰ কাৰণেও ভাল হ'ল। ৰাহুৰ দৃষ্টি আপোনালোকৰ যিহেতু কম্পিটিশ্যনৰ ঘৰৰ পৰা যিহেতু আপোনালোকৰ ধনস্থানত আহিছে, কম্পিউটাৰ ৰিলেটেড যিবিলাক শিক্ষা হয় বা আপোনালোকে যিহেতু ৰাহুৰ সৈতে ৰিলেটেড কোনোবা যদি ছফ্টৱেৰ ইঞ্জিনিয়াৰিং, ডাক্তৰ, ঔষধ, ৰাজনীতি ৰিলেটেড যদি কোনোবাই কিবা কাম কৰি আছে, তেতিয়াহ'লেও আপোনালোকৰ কাৰণে এইটো সমস্যা বহুতেই ভাল হ'ল। মই কৈ আছোঁ 2026 চনৰ শেষৰ আপোনাৰ ডিচেম্বৰ মাহৰ 5 তাৰিখলৈকে, 2026 বৰ্ষৰ ডিচেম্বৰৰ 5 তাৰিখলৈকে বহুতেই ভাল দেখা গৈছে। এইখিনি সময়ছোৱাত আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। কিন্তু চাব যে এইখিনি সময়ছোৱাত মনৰ কিছুমান উচ্চ অভিলাষৰ কাৰণে আপোনাৰ বহুদিনৰ পৰা জমা কৰি থোৱা ধনো অৱনমিত হ'ব পাৰে। কেতুৰ দৃষ্টি আহি আছে পঢ়া-শুনাৰ ঘৰত 5 ডিচেম্বৰলৈকে আৰু আপোনালোকৰ অষ্টম ঘৰত। মুখ্য ত্ৰিকোণৰ গোটেইকেইটা ঘৰতে যিহেতু কেতুৰ মানে প্ৰভাৱ আহি আছে, চ' আপোনালোকে কেতুৰ ফালৰ পৰা বহুতখিনি আপোনালোকে বেনিফিট পাব পাৰিব। বিশেষকৈ আপোনালোকে মেডিটেশ্যন, এষ্ট্ৰলজি, ধাৰ্মিক কৰ্মী ক্ষেত্ৰৰ সৈতে জড়িতসকলৰ কাৰণে বহুতেই ভাল হ'ল। কেতুৰ দৃষ্টি যিহেতু আপোনালোকৰ অষ্টম ঘৰত আহিছে, যিসকলে গুপ্ত বিভাগ, এষ্ট্ৰলজি, ধাৰ্মিক কৰ্মী ক্ষেত্ৰত চৰ্চা কৰি আছে তেওঁলোকৰ কাৰণে বিশেষ ভাল হৈ গ'ল। কেতুৰ দৃষ্টি যিহেতু পঢ়া-শুনাৰ ঘৰত আহিছে, অৱশ্যে এই দৃষ্টিটো বৰ এটা ভাল নহ'ল। যিসকলে ক্লাছ 5ৰ পৰা ক্লাছ 12ৰ ভিতৰত পঢ়ি আছে, সাধাৰণ শিক্ষা লাভ কৰি আছে, তেওঁলোকৰ সৈতে অলপ মানে কি হ'ব যে সময়ৰ সদ্ব্যৱহাৰ কৰাত প্ৰব্লেম পাব। আপোনালোকৰ যিসকলে পঢ়ি আছে তেওঁলোকৰ কাৰণে আকৌ কম যে আপোনালোকৰ চৰ্দিজনিত কিছুমান কমপ্লেইন আহিব পাৰে, পেটৰ কমপ্লেইন, আলচাৰ জাতীয় প্ৰব্লেমো দেখা দিব পাৰে। চ' খাদ্য-খানা অলপ ভালকে খাই থাকিব। এইখিনি সময়ছোৱাত ৰোগৰ ক্ষেত্ৰত বিশেষকে কম যে 5 ডিচেম্বৰ তাৰিখলৈকে ৰোগৰ ক্ষেত্ৰত আপোনালোকে চাব যে এলাৰ্জিজনিত প্ৰব্লেম, হাওঁফাওঁজনিত, শ্বাস-প্ৰশ্বাসজনিত যিবিলাক প্ৰব্লেম বা আপোনালোকৰ ইনফ্লেমেশ্যনজনিত প্ৰব্লেম হৈছে, সেইবিলাক ক্ষেত্ৰত সাৱধান হ'ব। 5 ডিচেম্বৰৰ পিছত ইয়াৰ পৰা কেতু আহিব আপোনালোকৰ ইনকামৰ ঘৰত আৰু আপোনালোকৰ ৰাহু যাব ইয়াৰ পৰা আপোনালোকৰ বুদ্ধি স্থানত।
ৰাহু যেতিয়া বুদ্ধিস্থানত ৫ ডিচেম্বৰ তাৰিখে আহি যাব আৰু বছৰটোৰ শেষলৈকে থাকিব এই অসমীয়া বছৰটোৰ। চ' সেইখিনি সময়ছোৱাত আপোনালোকে বহুতখিনি বেনিফিট ল'ব পাৰিব। বুদ্ধিস্থানত ৰাহু থাকিলে মানুহৰ ক্ৰিয়েটিভিটি খুব ষ্ট্ৰং হৈ যায়। আপোনালোকৰ ভাগ্যস্থানৰ দৃষ্টি আহিছে, পিতা বা গুৰুজনৰ সৈতে অলপ মনোমালিন্য কৰাব পাৰে, অলপ কনফিউজন ক্ৰিয়েট কৰিব পাৰে। যদি ধৈৰ্য সহকাৰে যদি গোটেইখিনি কথা ভাবি চালি জাৰি চাই কিনে আপোনালোকে যদি কাম কৰিব পাৰে, তেতিয়াহ'লে বুদ্ধিৰ ফালৰ পৰা যথেষ্ট লাভ কৰিব পাৰিব। ৰাহুৰ স্থিতি বুদ্ধিস্থানত থকাৰ কাৰণে আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। ৰাহুৰ দৃষ্টি যিহেতু আপোনালোকৰ ৰাশিত আহি আছে, এইখিনি সময়ছোৱাতো আপোনালোকে বেনিফিটেড হ'ব পাৰিব, কাৰণ আপোনালোকৰ এইখিনি সময়ছোৱাত এনালাইটিকেল এবিলিটি বহুত ষ্ট্ৰং থাকিব। বস্তু এটা তন্নতন্নকে পৰীক্ষা কৰিব পৰা শক্তিটো বহুত ষ্ট্ৰং থাকিব। চ' ইয়াতে বহুতে এইটো এটা ভাল স্থিতি। ৰাহুৰ দৃষ্টি যিহেতু আপোনালোকৰ ভাগ্যস্থানতো আহি আছে, কোনো ক্ষেত্ৰতে আপুনি ঢিলাই নিদিব মানে কি হয় যে আপুনি কিবা এটা পাব বিচাৰিছে, কিন্তু আপোনালোকে যদি কথাবিলাক যদি চিৰিয়াছলি নলয়, এইটো কৈ আছো ৫ ডিচেম্বৰৰ পিছৰ সময়ছোৱাত। চ' আপোনালোকৰ মিছ হৈ যাব, অপৰচুনিটি এনেই গুচি যাব। কেতুৰ স্থিতি ৫ ডিচেম্বৰৰ পিছত যিহেতু একাদশত আছে আৰু পৰাক্ৰমৰ ঘৰত ভাই ভনীৰ স্থানত দৃষ্টি আহি আছে, ব্যৱসায়ৰ ঘৰত যিহেতু দৃষ্টি আহি আছে, হঠাতে আপোনালোকৰ ৰাইজ দিব পাৰে বা হঠাতে ফল দিব পাৰে। এইটো ডিপেণ্ড কৰিব আপোনালোকৰ জন্মচক্ৰত কেতু কোনটো গ্ৰহৰ সৈতে যুতি বা দৃষ্ট হৈ আছে। কেতুৰ স্থিতি যিহেতু ইনকামৰ ঘৰত আছে, আপোনালোকে ইনকাম কৰাৰ ক্ষেত্ৰত আপোনালোকৰ যিবিলাক সুযোগ সুবিধা আহিব, সৰু সুৰা ভ্ৰমণৰ জৰিয়তে হওক, আপোনালোকে বহুতখিনি বেনিফিটেড হ'ব পাৰিব। কেতুৰ ফালৰ পৰা যিহেতু দৃষ্টি আপোনালোকৰ সপ্তম ঘৰত আহি আছে, এইটো এটা ভাল স্থিতি। কেতুৰ ফালৰ পৰা আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব, যদিহে আপোনালোকে নিজৰ বল পৰাক্ৰম ষ্টেমিনা যিখিনি হাই থাকিব, কষ্ট কৰিব পৰা যিটো আপোনালোকক ৰেডি কৰি ৰাখিব, সেইটো যদি আপোনালোকে ভাল ৰাখিব পাৰে। পাৰ্টনাৰশ্বিপত ব্যৱসায়ৰ ক্ষেত্ৰত বৰ এটা ভাল নহ'ল। এইখিনি সময়ছোৱাত আপোনালোকৰ মনৰ বিৰক্তি ভাৱ বা বিষাদাত্মক চিন্তাই আপোনালোকক বহুতখিনি ডিষ্টাৰ্ব দিব পাৰে। চ' তাৰ প্ৰতি আপোনালোকে অলপ সাৱধান হ'ব লাগিব বা ধ্যান ৰাখিব পাৰিব লাগিব। এতিয়া মই আপোনালোকক থুলমূলকে কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে তাৰমানে ২৬ চনৰ ১৫ এপ্ৰিলৰ পৰা ২০২৭ 14 এপ্ৰিললৈকে কেনেকুৱা থাকিব, আপোনালোকে কোনখিনি কিমানখিনি বেনিফিটেড হ'ব পাৰিব, এই গোটেইখিনি থুলমূলকে কৈ দিম। প্ৰথমতে আপোনালোকক জনাম যে কন্যা ৰাশিৰ ব্যক্তিসকল সচৰাচৰ অকণমান হ'লেও মায়াবী মনৰ হয়, অলপ বুজাটো অলপ কঠিন। পৰোপকাৰী হয়, ক্ষমাশীল হয়, ধাৰ্মিক হয়, দেৱ বা ব্ৰাহ্মণক আপোনালোকে পূজা কৰে, ভক্তিপৰায়ণ হয়, সকলো বিষয়কে দৰ্শন আৰু বিজ্ঞানৰ মাজেৰে পৰ্যালোচনা কৰিহে গ্ৰহণ কৰে। তাৰমানে কি হয়, চব ক্ষেত্ৰতে অলপ যুক্তিযুক্ততা আপোনালোকৰ সদায় থাকে। কৰ্তব্যনিষ্ঠ হিচাপে আপোনালোকে সমাজত নাম কৰিব পাৰে। সাধাৰণতে লিভাৰ পাকস্থলী বা অম্লাশয়, কফজনিত কিছুমান বা পিত্তজনিত আদি প্ৰব্লেম বা ৰোগত আপোনালোকৰ ভুগিব পাৰে। চ' খাদ্য অলপ ভালকে খালে হ'ল। এই যিটো কন্যা ৰাশিৰ যিসকল ছোৱালী থাকে, তেওঁলোক ধনৱতী হয়, পতিব্ৰতা হয়, সাধী হয়, আপোনালোক অলপতে আনন্দতা লাভ কৰা বা অলপতে দুখ কৰা, এনেকুৱা ধৰণৰ দেখা গৈছে। অতি অভিমানী হয়, স্পৰ্শকাতৰ মনৰ হয়, প্ৰতিপত্তিশালী হয়, সৎ স্বামীযুক্তও হয়, আৰু জীৱ-জন্তুৰ প্ৰতি দয়াশীলা, বিদ্যাৱতী, কষ্ট সহিষ্ণু আৰু অতিথি পৰায়ণ আৰু দয়াশীলাও হয়, ইয়াতে দেখা যায়। প্ৰথমতে আপোনালোকক দেখুৱাই দিছো ইয়াতে স্বাস্থ্য আৰু দেহৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, স্বাস্থ্যজনিত ক্ষেত্ৰত কিমান হ'ব। বছৰটোৰ বেছিভাগ সময়ে পুৰণি ৰোগে আপোনালোকক সততে আমনি কৰিব পাৰে। চ' তাৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব। চিকিৎসাৰ মাধ্যমেৰে আপোনালোকৰ ৰোগৰ উপশমো কৰাব পাৰিব। চ' চিকিৎসাটো অলপ ইম্পৰ্টেণ্ট হৈ যায়, বহুত বেছিকে সহ্য কৰি নাথাকিব। চিকিৎসা বিভ্ৰান্ত হোৱাও অলপ দেখা গৈছে। চ' ভুল চিকিৎসা হোৱাৰ পৰা অকণমান আপোনালোকে সাৱধান থাকিব। পাৰিলে প্ৰয়োজন হ'লে যদি কনফিউজন থাকে যে ঔষধ খাই আছো ভাল হোৱা নাই, তেতিয়াহ'লে ২ নম্বৰ দ্বিতীয় এজন ডক্তৰৰ ফালে আপোনালোকে পৰামৰ্শ ল'ব। আত্মীয় স্বজন আৰু পিতামাতাৰ আকস্মিক ৰোগে অশান্তি আনিব পাৰে। দৈহিক স্বাস্থ্যজনিত ব্যয়বহুল হোৱাটো বুজায়। সাৱধানতা আৰু চিকিৎসাৰ আপোনালোকে ৰোগৰ পৰা আৰোগ্য হ'ব পাৰিব। এতিয়া ব্যৱসায় বাণিজ্য, কৰ্মপ্ৰাপ্তি, ধন আগমন, ইনকাম, ছেভিংছ এইবিলাকৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। পূৰ্ণ কৰ্মপ্ৰাপ্তি আপোনালোকৰ তাৰমানে কিছুমান এনেকুৱা কৰ্ম পাব যিটো আপোনালোকৰ সম্পূৰ্ণৰূপে এটা ৰেগুলাৰ টাইপৰ হ'ব। উদ্যম বৃদ্ধি কৰিব, যিটোৱে উপাৰ্জনৰ বৃদ্ধি আহিব। নতুন সম্পত্তি লাভ বা আপোনালোকৰ সঞ্চয়ত অকণমান খৰচ কৰি তাৰমানে জমা কৰিবলগীয়া বা সঞ্চয় কৰিবলগীয়া হ'ব, যদিও অযথা আপোনালোকৰ অপব্যয় নহয়। পদোন্নতি আৰু কৰ্ম বদলীকৰণত বিভিন্ন কাৰণতে আপোনালোকৰ ব্যয় হৈছে, মানে অলপ পদোন্নতি বা প্ৰমোচন পাবৰ কাৰণে পইচা খৰচ কৰিবলগীয়া হৈছে বা ট্ৰান্সফাৰ ল'বৰ কাৰণে পইচা খৰচ কৰিবলগীয়া হৈছে। সেইখিনি ক্ষেত্ৰত অলপ আপোনালোকে হিচাপত চলিব।
লুপ্তপ্ৰায় সম্পত্তি আপোনালোকে উদ্ধাৰ কৰিব পাৰিব। বহুত দিনৰ পৰা পেণ্ডিং হৈ থকা সম্পত্তি বা আপোনালোকৰ যিটো ক্লাছ লাগি আছিলে, এইবিলাক আপোনালোকে ক্লিয়াৰ হ'ব পাৰিব। নতুন ব্যৱসায়-বাণিজ্য আহৰণ কৰিব পাৰিব। কনিষ্ঠ আৰু বন্ধুৰ ফালৰ পৰা আপোনালোকৰ মানে বাণিজ্যৰ ক্ষেত্ৰত অলপ বাধা আহিব পাৰে। এতিয়া দেখুৱাই দিম আপোনালোকৰ প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব, বিবাহিতসকলৰ কাৰণে কেনেকুৱা হ'ব। প্ৰেমত বিপৰীত লিংগৰ পৰা সঁহাৰি লাভ কৰিব পাৰিব। আপোনালোকৰ কিছুমান গুপ্ত প্ৰেমে আপোনালোকক আহুকালত পেলাব পাৰে। যদি আপোনালোকে কোনোবা যদি থাৰ্ড পাৰ্চন আপোনালোকৰ যদি লাইফত আহিছে। যদিও বিশেষ ক্ষতি নহয়, বিবাহৰ যিসকল উপযোগী আছে, বিবাহৰ যোগাযোগ হৈ পেলাই এইখিনি সময়ছোৱাত দুয়োপক্ষৰ মাজত অলপ মতৰ অমিল হ'ব পাৰে যদিও বিবাহৰ ক্ষেত্ৰত প্ৰব্লেম নাই। অলপমান বিলম্ব কৰিব পাৰে কিন্তু আপোনালোকৰ কেনচেল আউট নহয়। চ' তাৰ প্ৰতি আপোনালোকে অলপ ধৈৰ্য সহকাৰে চলাব পাৰিলে ভাল হ'ব। বৈবাহিক ক্ষেত্ৰত অশান্তি সুন্দৰভাৱে সমাধান হৈ শান্তি পাব আপোনালোকে। শিক্ষা দীক্ষা, বিজ্ঞান আৰু আপোনালোকৰ জ্ঞান বিজ্ঞানৰ ক্ষেত্ৰত সাধন শিক্ষা, উচ্চ শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। শিক্ষা গ্ৰহণৰ নতুন নতুন সুযোগ লাভৰ মাজেৰে আপোনালোকৰ যোগাযোগ হ'ব। উচ্চ শিক্ষাৰ কাৰণে উচ্চ শিক্ষানুষ্ঠানত নামভৰ্তিৰ কাৰণেও সুযোগ পাব। বিদ্যাৰ্থী যিসকল আছে তেওঁলোকৰ বিদ্যাৰ পৰাও লাভালাভ কৰাৰ উপৰিও সুনামৰ যোগো আছে। কষ্ট চেষ্টা অনুযায়ী আপোনালোকে সুফল পাব পাৰিব। জ্যেষ্ঠ আৰু ধৰ্মীয় অনুষ্ঠানৰ পৰাও আপোনালোকে বিভিন্ন বিষয়ৰ উপৰিও আপোনালোকে আধ্যাত্মিক জ্ঞানো লাভ কৰিব পাৰিব। এতিয়া কিছুমান উপায় বা প্ৰতিকাৰ আপোনালোকক দেখুৱাই দিছো। আপোনালোকে শনি আৰু কেতুৰ অলপ অশুভ প্ৰভাৱ আছে। শনিৰ চতুৰ্থ ঘৰত দৃষ্টি আছে। চ' শনিবাৰে আপোনালোকে দিনত যদি উপবাস থাকি সন্ধিয়া যদি ধূপ চাকিৰে যদি আপোনালোকে শনিৰ বীজ মন্ত্ৰ জপ কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল হ'ব। আপোনালোকে বৃহস্পতি, কেতু আৰু শনিৰ মানে কবচ বা আপোনালোকে তিনিমুখী, সাতমুখী বা আঠমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰিলে বৃহস্পতি, শনি আৰু কেতুৰ আপোনালোকৰ যিখিনি অশুভ প্ৰভাৱ তাৰ পৰা ৰক্ষা পাব পাৰিব। পূজা পাঠ, হোম আদি কৰাই আপোনালোকে দৈবিক ব্ৰাহ্মণকো যদি দান দক্ষিণা দিব পাৰে তেতিয়াহ'লে ভাল হ'ব। আপোনালোকৰ বেডৰুম যিটো হয় তাতে যদি কৰ্পূৰ জ্বলাব পাৰে, যিটো ভীমসেনী কৰ্পূৰ বুলি ভাবো, অনলাইনো আপোনালোকৰ আহে। চ' আপোনালোকে ভীমসেনী কৰ্পূৰ জ্বলাব পাৰিলেও আপোনালোকৰ কাৰণে লাভদায়ক হ'ব। আজিৰ এই ভিডিঅ'টোত আমি জানিলো কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে অসমীয়া নতুন বছৰটো কেনেকুৱা যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।